মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন আশীৰ্বাদ যাত্ৰা আৰু ডিব্ৰুগড় যিহেতু গেহেম বজাৰৰ পৰা আৰম্ভ হৈছে সেই যাত্ৰা ৰংঘৰ তিনিআলিলৈকে আৰু এই 3 কিলোমিটাৰ পথত এতিয়া হেজাৰ লোকে এতিয়া মুখ্যমন্ত্ৰীগৰাকী লগ পাবলৈ বা ওচৰ পৰা চাবলৈ এতিয়া বৰ্তমান সময়ত অপেক্ষা কৰি থকা দেখা পোৱা গৈছে আৰু পথৰ দুয়ো কাষে যথেষ্ট লোকে এইদৰে আহি মুখ্যমন্ত্ৰীগৰাকীক এবাৰ চুই চাইছে এবাৰ তেওঁলোকৰ ফটো তুলিছে তেওঁক এবাৰ লগ পাবলৈ এইদৰে কাষৰ পৰা পাবলৈ যথেষ্ট লোক ওলাই আহিছে জন আশীৰ্বাদ যাত্ৰা আপুনি বিভিন্ন ঠাইত কৰি আছে সামগ্ৰিক যদি ছবিখন চাওঁ ভাৰতীয় জনতা পাৰ্টীয়ে 90খনৰ পৰা 100খন আসনৰ ভিতৰত জয়লাভ কৰিব দুটাকৈ ডিব্ৰুগড় জিলা দুটাকৈ সমষ্টি খোৱাং সমষ্টিৰ লগতে দুলীয়াজান সমষ্টি তাত লুৰিণজ্যোতি গগৈ আৰু ধ্ৰুৱ গগৈ কিমান প্ৰত্যাহ্বান দিব পাৰিব বহুত বেছি ভাল কৰি ৰামেশ্বৰ তেলী আৰু চক্ৰ গগৈ জিকিব বহুত ভাল ভোটত জিকিব আৰু এটা প্ৰসংগ আপোনাক সুধিব বিচাৰিছোঁ এই মুহূৰ্তত গৌৰৱ গগৈ প্ৰসংগত পাকিস্তানৰ নিউজ চেনেলত গৌৰৱ গগৈৰ বিষয়ে নিউজ বাঢ়িছে গৌৰৱ গগৈ প্ৰশংসা কৰি পাকিস্তানৰ নিউজ চেনেলত গৌৰৱ গগৈৰ পাকিস্তানত প্ৰপাৰ্টিও আছে হয় সেয়া আছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিহেতু তেখেত যথেষ্ট ব্যস্ত তেখেতে বেছি সময় দিব পৰা নাই আৰু এইদৰে লোকসকলক তেখেতে সকলোকে যিমানখিনি লোক ৰৈ আছে মুখ্যমন্ত্ৰীগৰাকী লগ পাবলৈ সকলোকে লগ কৰিছে আৰু এইদৰে এতিয়া ডিব্ৰুগড় ৰাজপথত এতিয়া লোকে লোকাৰণ্য হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এবাৰ চাবলৈ এবাৰ তেখেতক লগ পাবলৈ এইদৰে এতিয়া 3 কিলোমিটাৰ পথ এই সমগ্ৰ পথছোৱাৰ এতিয়া যথেষ্ট লোক এতিয়া সমবেত হৈছে আৰু এইখিনি পথখিনি অতিক্ৰম কৰোঁতে মুখ্যমন্ত্ৰীগৰাকীক প্ৰায় 3 পৰা 4 ঘণ্টা সময় বৰ্তমান সময়ত দৰকাৰ পৰিছে আমি ডিব্ৰুগড়ৰ পৰা দেখুৱাইছোঁ ডিব্ৰুগড়ৰ এই দৃশ্য ডিব্ৰুগড়ত এইদৰে এতিয়া মুখ্যমন্ত্ৰীগৰাকীক চাবলৈ এইদৰে এতিয়া লোকে হেতৰ পৰা পৰিলক্ষিত হৈছে আমি কিছু আন লোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম আমি মুখ্যমন্ত্ৰীগৰাকী সমানে লোকসকলে এইদৰে আগবাঢ়িছে আৰু এয়া হৈছে ডিব্ৰুগড় ৰাজপথৰ পৰিৱেশ ডিব্ৰুগড় ৰাজপথত বৰ্তমান এইদৰে এতিয়া মুখ্যমন্ত্ৰীগৰাকী বাহনখন যিফালে আগবাঢ়ি গৈছে সেইফালে এতিয়া হৈ পৰিছে আৰু এনেকুৱা ধৰণৰ এটা পৰিৱেশ এটা অভূতপূৰ্ব পৰিৱেশ ডিব্ৰুগড় ৰাজপথত বৰ্তমান সময়ত আমি দেখিছোঁ আমি সমগ্ৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ কেমেৰা পাৰ্চন ৰাহুল মণ্ডলীয়ে সমগ্ৰ পৰিৱেশটো দেখুৱাইছে আৰু এইদৰে এক বিশেষ এটা পৰিৱেশ ইতিমধ্যে বিভিন্ন ঠাইত নিৰ্বাচনী প্ৰচাৰ তেখেতে ইতিমধ্যে কৰি গৈছে আৰু ইতিমধ্যে এইটো কথা উল্লেখ কৰিছে যে 90খনতকৈ অধিক আসন লাভ কৰিব সেইটো কথা উল্লেখ কৰিছে আৰু আমি সেই পৰিৱেশ ডিব্ৰুগড় ৰাজপথৰ পৰা দেখুৱাবলৈ পোনপটীয়াভাৱে চেষ্টা কৰিছোঁ দৰ্শকসকলক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ